নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে জনাইছো এটা ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ ভাস্কৰ জ্যোতি মহন্তৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক অৱসৰৰ পাছতে অসম চৰকাৰৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিছিল চৰকাৰে উল্লেখযোগ্য যে ভাস্কৰ জ্যোতি মহন্ত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অন্যতম অভিযুক্ত শ্যাম কানু মহন্তৰ জ্যেষ্ঠ ভাতৃ 2023 চনৰ এপ্ৰিল মাহৰ 5 তাৰিখে অসম তথ্য আয়োগত মুখ্য তথ্য আয়ুক্ত হিচাপে যোগদান কৰিছিল ভাস্কৰ জ্যোতি মহন্তই পদত্যাগ কৰাৰ পাছত সোশ্যাল মিডিয়াত দীঘলীয়া পোষ্ট যোগে ৰাইজক জনালে পদত্যাগৰ কথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ পৰা মুখ্য তথ্য আয়ুক্তলৈকে কাম কৰা সময়ৰ স্মৃতি সোঁৱৰিলে ভাস্কৰ জ্যোতি মহন্তই উল্লেখযোগ্য যে ভাতৃ শ্যাম কানু মহন্তৰ সম্পত্তি সম্পৰ্কত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন অহাৰ বাবেই পদত্যাগ কৰাৰ কথা জনালে জ্যেষ্ঠ ভাতৃ ভাস্কৰ জ্যোতি মহন্তই আবেদনকাৰী মনত যাতে কোনো ধৰণৰ সন্দেহ নাজাগে কোনো সংশয় নাথাকে তাৰ বাবেই পদত্যাগ কৰা বুলি মন্তব্য কৰে ভাস্কৰ জ্যোতি মহন্তই এই চিঠিখন নেদেখো আৰু মই যিখন সাবমিট কৰিছো আজি কিছুদিনৰ আগতে আমাৰ ষ্টাফৰ সকলোকে মই কৈ থৈছিলোঁ যে বিশেষকৈ আমাৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু বিশেষকৈ মোৰ বৰ মৰমৰ জুবিন গাৰ্গ তেওঁৰ মহাপ্ৰয়াণৰ পিছৰ সময়ছোৱাত মোৰ ভাতৃ শ্যাম কানু মহন্তৰ নামটো তাত জড়িত হৈ তেওঁ বৰ্তমান জুডিচিয়েল কাষ্টডিত আছে সেই সংক্ৰান্তত কিবা RTI যদি আহে তেতিয়া মই মোৰ অফিচৰ ষ্টাফক কৈ থৈছিলোঁ বৰ স্পষ্ট নিৰ্দেশনা দি থৈছিলোঁ যে তেতিয়াহ'লে তুৰন্তে মোৰ দৃষ্টিগোচৰ কৰিব যাতে মই যাৱতীয় ব্যৱস্থা মোক ল'ব পাৰোঁ কাৰণ মই বহা জেগাত তেওঁৰ বিষয়ে সিদ্ধান্ত লোৱাটো অনুচিত হ'ব এইটো নৈতিকভাৱে অদৰকাৰী কথা বেয়া কথা কিন্তু ইমান দিন অহা নাছিলে 4 তাৰিখৰ দিনা সন্ধ্যা এখন কাগজ পাইছিলোঁ মই চিঠি এখন পাইছোঁ এজন RTI এপ্লিকেণ্ট এজনৰ পৰা আবেদনকাৰী এজনৰ পৰা তেওঁ লিখিছে যে আপোনাৰ তেওঁ প্ৰায় কৰি থাকে RTI আৰু অকণমান সুস্থ মগজুৰ মানুহ যেন লাগে মোৰ বোধ হয় তেওঁ লিখিছে যে আপুনি স্বচ্ছতাৰে কঠোৰকৈ বেয়া মানুহখিনিৰ বিৰুদ্ধে কাম কৰিছে বা পাব্লিক অথৰিটিসকলৰ আপুনি যি কঠোৰ নিৰ্দেশনাৰে স্বচ্ছতা আনয়নত সহায় কৰিছে আমি বহুত কৃতজ্ঞ আপোনাৰ ওপৰত আমাৰ পূৰা বিশ্বাস আছে যাই কি নহওক এখন আমি নতুনকৈ RTI কৰিছোঁ কেইবাটাও ডিপাৰ্টমেণ্টৰ বিষয়ে যাৰ পৰা শ্যাম কানু মহন্তকে ধৰি কেইবাটাও নাম কৈছে বাকী কেইবাটাও বেলেগ বেলেগ অনুষ্ঠানৰ কথাও কৈছে তেওঁলোকে যিখিনি বিত্তীয় সাহায্য অসম চৰকাৰৰ পৰা পাইছে তাৰ বিষয়ে আমি এটা RTI কৰিছোঁ আৰু আপুনি যেনেকৈ অন্যবোৰ ক্ষেত্ৰত ইমান নিৰপেক্ষভাৱে কাম কৰি আছে এই ক্ষেত্ৰতো আপুনি তেনেধৰণেই কাম কৰিব বুলি আমি আশা কৰিছোঁ আৰু ইত্যাদি তেনেকৈ লিখিছে তেতিয়া সেইটো 4 তাৰিখে সন্ধ্যা পাইছোঁ সেইখন চিঠি লগে লগে 5 তাৰিখে মই মাননীয় মহামহিম ৰাজ্যপাল কাৰণ মই ৰাজ্যপালৰ অধীনত কাম কৰোঁ এই তথ্য আয়ুক্তই মহামহিমৰ ৰাজ্যপালৰ অধীনত কাম কৰে তেখেতৰ ওচৰত গৈ এই চিঠিখন কুইকলি ড্ৰাফ্ট কৰি পেলাই তাত মই সেই কথাকেইটাকে লিখিছোঁ যে এখন চিঠি পাইছোঁ দ্য লেটাৰ ছাজেষ্ট ডেট এপ্লিকেণ্টে এখন RTI চিফ ছেক্ৰেটাৰীলৈ লিখিছে about the financial assistance accorded by various departments of the government of Assam to various individuals, organizations, including Sri Shyam Kanu Mohanto. Hey, চিঠিখনত তেওঁ উল্লেখ কৰিছে while appreciating my integrity, মোৰ কথা তেওঁ লিখিছে and impartiality as the SCIC, the letter has appealed to me to maintain such professionalism while dealing with the RTI application pertaining to Shyam Kanu Mohanto. তেওঁৰ ক্ষেত্ৰতো যাতে এনেধৰণে আপুনি কৰে It is also a fact that Shyam Kanu Mohanto is currently in judicial custody. মই সেইটো কথা মেনশ্যন কৰিছোঁ লাষ্টত কৈছোঁ in order to uphold the highest tradition of impartiality, transparency and good governance exhibited in the RTI Act and the Constitution of India, I consider it to be in the fitness of things to demit my office so that no doubts or inferences may be cast in the administration of justice pertaining to the instant RTI petition. যাতে কোনো সন্দেহ বা এনেকুৱা ধৰণৰ অনাহক চিন্তাৰ হেৰি নহয় গতিকে
তাৰ কাৰণে মই মোৰ অফিচটো ডেমিট কৰিবলৈ বিচাৰিছোঁ আৰু একৰ্ডিংলি মই ৰেজিগনেশ্যন দিছোঁ, মই ইস্তফা দিছোঁ। সেই কথাষাৰ ৰাতি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হেৰিয়ক জনাইছোঁ। ইয়াৰ আগতেও যেতিয়া মই মোৰ অফিচৰ মানুহখিনিক কৈছিলোঁ, তেতিয়া মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীকো কৈছিলোঁ যে এনেকুৱা ধৰণৰ RTI আহিলে মই কিন্তু এটা সিদ্ধান্ত ল'ম চাকৰি কৰা নকৰাৰ বিষয়ে। সেইবুলি আগতেও মই তেখেতলোকক কৈছোঁ। তেখেতলোকে মোক উত্তৰো দিছিলে, হ'ব বাৰু, আপোনাক আমি সন্মান কৰিম। কথাটো সিমানে। গতিকে অসমৰ ৰাইজলৈ মই শ্ৰদ্ধা সেৱা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু বিশেষকৈ পাব্লিক অথৰিটিজবিলাকে মোৰ সময়ত যথেষ্টখিনি ৰেছপণ্ড কৰিছে। আৰু মই ভাবোঁ এতিয়া মোৰ দিনতে CIC কনফাৰেঞ্চ পাতিলোঁ, অনলাইন RTI ব্যৱস্থা কৰিলোঁ, ঘৰত বহি পেলাই এতিয়া RTI কৰিব পাৰে। আৰু লগতে যিখিনি RTI নামত দুৰ্নীতি কৰিছে, এক্সটৰ্চন কৰিছে, পাব্লিক অথৰিটি হাৰাছমেণ্ট কৰে, তেওঁলোকৰ বিৰুদ্ধেও আমি যথেষ্ট ব্যৱস্থা লৈছোঁ। FIR কৰাকে ধৰি পেলাই বহুত কেইজনক বাৰণ কৰাকে ধৰি পেলাই আমি কিছুমান কাম কৰিছোঁ। এনেকুৱা এটা পৰিৱেশ গঠনৰ কাৰণে চেষ্টা কৰিছোঁ যাতে অফিচবোৰত গৈ আন্দোলন কৰিবলগীয়া নহয়, ঘেৰাও চেৰাও কৰিবলগীয়া নহয়। RTI এটা বৰ ইম্পৰ্টেণ্ট ৱেপন, এটা বৰ ডাঙৰ অস্ত্ৰ। সেই পাত বিশেষকৈ গণতন্ত্ৰৰ প্ৰকৃত ৰূপায়ণৰ কাৰণে, গণতান্ত্ৰিক অধিকাৰখিনি চিটিজেন্সৰ কাৰণে এইটো এটা বৰ বাহুপাত এটা অস্ত্ৰ। আৰু মই মন কৰিছোঁ অসম চৰকাৰে, বৰ্তমান অসম চৰকাৰে এই ক্ষেত্ৰত প্ৰকৃতাৰ্থত যথেষ্ট ভাল ব্যৱস্থা লৈছে আৰু আমাক কেতিয়াও আহুকাল দিয়া নাই, আমাক বৰঞ্চ উৎসাহ জনাইছে। এতিয়া বহুতে আমালৈ চিঠি লিখি থেংক ইউ জনাইছে। বহুত ক্ষেত্ৰত দুৰ্নীতি কমিছে বা স্বচ্ছতাৰ আনয়নৰ ক্ষেত্ৰত আমাৰ অৰ্ডাৰৰ কাৰণে বহুতো উপকৃত হৈছে। গতিকে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু কেতিয়াবা কঠোৰ হৈছোঁ, কেতিয়াবা খং কৰিবলগীয়া হয়, গতিকে বহুতে বেয়াও পাব পাৰে। তেখেতলোককো কৈছোঁ যাতে বেয়া চেপাই নাথাকিব। আৰু আপোনালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ। থেংক ইউ। জুবিন গাৰ্গৰ গোটেই তদন্তৰ বিষয়টো মই একো নকওঁ, কাৰণ তদন্তটো ছাবজুডিচ বস্তু, সেই বিষয়ে মই একো নকওঁ। জুবিন গাৰ্গ মোৰ বৰ মৰমৰ মানুহ। তেওঁ 10 জানুৱাৰীৰ দিনা আমি এটা শ্ৰীমন্ত ফাউণ্ডেশ্যন বোলা এটা অৰ্গেনাইজেশ্যন আমাৰ আছে, তাৰ অধীনত আমি মূকবধিৰ আৰু অন্ধসকলৰ কাৰণে এটা বিশেষ কাম কিছুমান হাতত লৈছোঁ। আৰু সিদিনা আমি ক্লাছ 9ৰ ষ্টুডেণ্টছবিলাকক আমি এডপ্ট কৰিছোঁ আৰু 22টা ল'ৰা ছোৱালীক আমি এডপ্ট কৰিছোঁ। প্ৰতিটো 22টা এনেকুৱা অন্ধ আৰু মূকবধিৰ ল'ৰা ছোৱালী ঘৰলৈ মই নিজেই গৈছোঁ। আৰু জুবিনেও আমাৰ লগত কলাগুৰু বুলি যিটো অনুষ্ঠান আছে তাৰ লগত একেলগে কাম কৰাৰ যথেষ্ট মন কৰিছিলে। আৰু জুবিনে গোটেই ল'ৰাখিনিক লৈ গৈছে, ল'ৰা ছোৱালীক মোক কৈছে ভাস্কৰদা লৈ আহক না। লৈ গৈছোঁ জুবিনৰ ঘৰলৈ, চবকে ভাত পানী খুৱাইছোঁ, ধেমালি ধুমলা কৰোৱাইছোঁ। পিছত সেই ল'ৰা ছোৱালীবোৰ আৰু বহুতোজন গুৱাহাটীৰ প্ৰথিতযশা লোকৰ মাজত জুবিনে আমাৰ এটা চেনেল এটা লঞ্চ কৰিছে, সেইটো মূকবধিৰ আৰু অন্ধৰ কাৰণে। আৰু সিদিনা আমি 12টা ব্যৱহৃত লেপটপ তেওঁলোকক উপহাৰ দিছোঁ। ক্লাছ 9টোক আমি এডপ্ট কৰিছোঁ। ক্লাছ 9ত কৰি তেওঁলোকৰ যিবোৰ কিতাপ ব্ৰেইলিত নাই, সেই কিতাপবোৰ আমি অডিঅ' বুকলৈ ৰূপান্তৰ কৰিছোঁ, কাণেৰে শুনা। তেওঁলোকে সেই কিতাপবোৰ শুনি শুনি পঢ়িব পাৰিব। গতিকে সেই লেপটপ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ, সেইবোৰতো জুবিনে যথেষ্ট আমাক সহায় কৰিছিলে। গতিকে এইবোৰ কামত আমি আগবাঢ়িছোঁ। আৰু জুবিনৰ যি বিশ্বদৰ্শন, বিশ্ববীক্ষণ, মানুহক সহায় কৰাৰ, সেইখিনি ক্ষেত্ৰত আগবঢ়াই নিবলৈ আমাৰ শ্ৰীমন্ত ফাউণ্ডেশ্যন বদ্ধপৰিকৰ, আমি আগবাঢ়ি যাম। আৰু ইয়াত তদন্ত প্ৰক্ৰিয়াত কি হৈছে কি নাই হোৱা এইটো লৈ পেলাই মোৰ কোনো ক'বলগীয়া নাই। এই বিষয়ে এইটো এটা স্বাধীন প্ৰক্ৰিয়া, এইটো নিজে চলি থাকিব। থেংক ইউ। এয়া প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা সদ্য পদত্যাগী মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত। সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত। হীৰক, তেওঁ কাৰণ বিশ্লেষণ কৰিলে, কি কাৰণত আজি এই মুখ্য তথ্য আয়ুক্তৰ পদ এৰিবলগীয়া হ'ল? ৰাজ্যৰ মুখ্য তথ্য আয়ুক্তৰ পদত্যাগৰ প্ৰসংগ তেওঁ ছ'চিয়েল মিডিয়াৰ যোগে ৰাজহুৱা কৰিছে। একে সময়তে সংবাদ মাধ্যমৰ সন্মুখতো সেই একেখিনি প্ৰসংগ তেওঁ উল্লেখ কৰিছে যে ভাতৃ শ্যামকানু মহন্ত জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ বিতৰ্কত সাঙুৰ খাই বৰ্তমান ৰঙাঘৰৰ আলহী হৈ আছে, কাৰাগাৰত বন্দী হৈ আছে। গতিকে সেই শ্যামকানু মহন্তৰ বিৰুদ্ধে যদি এখনো আবেদন আহে তথ্য বিচাৰি, তেতিয়াহ'লে তেওঁ সাজু হৈ আছিল পদত্যাগ কৰিবলৈ। আৰু সেই মৰ্মে এগৰাকী ব্যক্তিয়ে সাংস্কৃতিক অনুষ্ঠানৰ নামত চৰকাৰৰ পৰা কিমান পুঁজি লাভ কৰে সেই তথ্য বিচাৰি আবেদন জনাইছিল।
আৰু সেই বিশেষ আবেদনকাৰীগৰাকীয়ে ভাস্কৰজ্যোতি মহন্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই দিশটোৰ প্ৰতি বিবেচনা কৰি পদত্যাগ কৰাৰ কথা ঘোষণা কৰে পদত্যাগ পত্ৰ ৰাজ্যপালৰ হাতত অৰ্পণ কৰে ভাস্কৰজ্যোতি মহন্তই হিৰক আমি টেলিভিছন স্ক্ৰীনত দেখুৱাইছো সেই বিশেষ পোষ্ট ভাস্কৰজ্যোতি মহন্তৰ সেই বিশেষ পোষ্ট তেওঁ উল্লেখ কৰিছে 2023 চনৰ 5 এপ্ৰিলৰ পৰা তেওঁ মুখ্য তথ্য আয়ুক্ত হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰাৰ কথা উল্লেখ কৰিছে আৰু এই কাৰ্যকাল শেষ নহওঁতে তেওঁ কিয় এই পদ এৰিবলগীয়া হ'ল তাৰো ব্যাখ্যা তেওঁ আগবঢ়াইছে এই দীঘলীয়া ফেচবুক পোষ্টত হিৰক ইতিমধ্যে তেওঁ আজি উল্লেখ কৰিলে সোশ্যাল মিডিয়াৰ জৰিয়তে লগতে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ প্ৰকাশ কৰিলে পদত্যাগৰ কাৰণ ভাতৃৰ বিতৰ্কৰ পৰিপ্ৰেক্ষিতত শ্যামকানু মহন্তৰ বিৰুদ্ধে অহা এখন আবেদনৰ পৰিপ্ৰেক্ষিতত তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে নিশ্চয়কৈ 4 নৱেম্বৰ এখন যেহেতু RTI আহিছিলে RTIত বিশেষকৈ কেইবাটাও দিশ কথা উল্লেখ কৰা আছিল আৰু তাত জুবিন গাৰ্গৰ হত্যাৰ কথাটো লগতে আন কেইবাটাও বিষয় আছিলে তাৰ অন্যতম এটা বিষয় আছিল যে যি তদন্ত বা RTI যি তথ্য সেই তথ্য ক্ষেত্ৰত যাতে কোনো ধৰণৰ আচলতে হেমাহি নহয় এনেধৰণৰ বিভিন্ন কথা উল্লেখ আছিল আৰু তাৰ সেই তথ্যৰ সেইখন RTI লাভ কৰাৰ পিছতে তেওঁ পদত্যাগ যেহেতু লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই মৰ্মে তেওঁ কালি নিশা আচলতে ৰাজ্যপাললৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু পদত্যাগ পত্ৰ ৰাজ্যপালে প্ৰেৰণ কৰাৰ লগতে মুখ্যমন্ত্ৰীক সেই কথা জনাইছে আৰু বিশেষকৈ ইয়াৰ পূৰ্বেতো তেওঁ মুখ্যমন্ত্ৰীক এটা কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে যে তেওঁ মুখ্যমন্ত্ৰীক কেইবাবাৰ কৈছিল যদি এনেকুৱা ধৰণৰ আবেদন আহে বা RTI আহে তেন্তে তেওঁ সেই যিটো পদ আছে তথ্য আয়ুক্ত পদটো সেই পদটো পদত্যাগ কৰিব আৰু তাৰে পিছতে এনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বিশেষকৈ তেওঁ যি কাৰ্যকাল আছিলে সেই কাৰ্যকাল কিন্তু শেষ নহ'ল বা 2 বছৰ এই কাৰ্যকাল আছিলে 2 বছৰ কাৰ্যকাল কৰাৰ পিছতে আধাতে এই যি পদত্যাগ পত্ৰ তেওঁ প্ৰেৰণ কৰিছে আৰু পদত্যাগৰ ক্ষেত্ৰত তেওঁ কেইবাটাও দিশ উল্লেখ কৰিছে আৰু RTI আবেদনখনৰ আৰু বিশেষকৈ মই ক'ব বিচাৰিম যে তেওঁ মুখ্যমন্ত্ৰীও এই ক্ষেত্ৰত আচলতে তেওঁ কিছু কথা কৈছিল যে যাতে তেওঁ সেনেকুৱা ধৰণৰ যদি RTI আহে তেন্তে তেওঁ পদত্যাগ ল'ব লাগে বা পদত্যাগ কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়াইছিল সেই পৰামৰ্শৰ ভিত্তিতে ইতিমধ্যে পদত্যাগ কৰিছে আৰু বিশেষকৈ জুবিন গাৰ্গৰ যি ঘটনা সেই ঘটনাৰ পিছতে তেওঁ যিহেতু ভাতৃ শ্যামকানু মহন্ত ইতিমধ্যে যিহেতু কাৰাগাৰত আছে আৰু কাৰাগাৰত থকা সময়ছোৱাত যাতে সেই তদন্তৰ খাতিৰত বা RTI যিবোৰ আহে RTI ক্ষেত্ৰত যাতে কোনো ধৰণৰ হেমাহি নহয় কাৰণ আৰু সঠিক বা শুদ্ধভাৱে যাতে RTIসমূহ প্ৰকাশ কৰিব পাৰে সেইবাবে তেওঁ এনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি যিবোৰ RTI কপি আছিলে বা RTI কপি যিবোৰ আহিছে সেইবোৰ হিয়াৰিং হৈ আছে আৰু হিয়াৰিঙৰ ইতিমধ্যে চলি আছে আৰু এই হিয়াৰিঙৰ পিছতে তেওঁ যিটো কাৰ্যালয় আছে কাৰ্যালয়ৰ পৰা তেওঁ ওলাই যাব আৰু তাৰে পিছতে আজিৰ পৰা এই তথ্য আয়োগৰ যি কাৰ্যালয় সেই কাৰ্যালয়ৰ পৰা তেওঁ নাথাকিব তেওঁ বদলি হয়তো অন্যক এই তথ্য আয়োগৰ যি দায়িত্ব সেই দায়িত্ব প্ৰদান কৰিব কিন্তু আটাইতকৈ ডাঙৰ খবৰ যে এই মুহূৰ্তত শ্যামকানু মহন্তৰ ভাতৃ অৰ্থাৎ প্ৰাক্তন DGP ভাস্কৰজ্যোতি মহন্তৰ তথ্য আয়োগৰ আয়ুক্ত পদৰ পৰা তেওঁ অব্যাহতি লৈছে আৰু অব্যাহতি লৈ তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাৰণ যিবোৰ 4 তাৰিখৰ পুনৰ ক'ব বিচাৰিম যে 4 তাৰিখে এখন RTI আহিছিল RTIত আচলতে তেওঁ তাত আৰু সেই আবেদনখনৰ বাবে তেওঁ পদত্যাগ কৰাৰ কথা উল্লেখ কৰিলে ধন্যবাদ হিৰক ইউটিউবাৰ চক্ৰপাণী পৰাশৰক ধাৰাবাহিক সোধাপোছা SITৰ জুবিনৰ মৃত্যুৰ গোচৰত চক্ৰপাণী পৰাশৰক SITয়ে পুনৰ সোধাপোছা কৰিছে ৪ৰ্থ দিনাও CID কাৰ্যালয়ত হাজিৰ হয় চক্ৰপাণী পৰাশৰ জুবিনৰ মৃত্যুৰ পিছত শেখৰজ্যোতিক সাক্ষাৎকাৰ লৈছিল চক্ৰপাণী পৰাশৰৰ লগত CID কাৰ্যালয়লৈ আহিছে নৱজ্যোতি মাহাতো নামৰ এজন অসুস্থতাৰ বাবে চক্ৰপাণীয়ে লগত আনিছে নৱজ্যোতি মাহাতোক আজি ৪ৰ্থ দিনৰ বাবে CID কাৰ্যালয়ত উপস্থিত হৈছে SITত হাজিৰা দিবলৈ আহিছে চক্ৰপাণী পৰাশৰ আজি ৪ৰ্থ দিনৰ বাবে সোধাপোছা কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত শেখৰজ্যোতি গোস্বামীৰ সাক্ষাৎকাৰ লৈছিল চক্ৰপাণীয়ে সেই সাক্ষাৎকাৰটো লিখিত ৰূপত দিবলৈও নিৰ্দেশ দিছিল চক্ৰপাণী পৰাশৰক আজি চক্ৰপাণী পৰাশৰৰ লগত CID কাৰ্যালয়লৈ আহিছে নৱজ্যোতি মাহাতো নামৰ এজন
অসুস্থতাৰ বাবে চক্ৰপাণীয়ে লগত আনিছে নৱজ্যোতি মাহাতক কামবোৰ শেষ কৰিব পৰা নাই ইণ্টাৰভিউবিলাক লিখি আছোঁ সেইখিনি আজি লাষ্ট ছাবমিট কৰিব লাগিছে মানে তেওঁ কি বিচাৰিছে তেওঁলোকে মোৰ 5টা ভিডিঅ' তেওঁলোকে লৈছে 5টা ভিডিঅ' লিখি মেলি দিবলগীয়া হৈছে কি কথা সুধিছিল মানে সেইখিনিতো ক'ব নোৱাৰে এনেই এইবোৰে বিচাৰিছে এইবিলাক অকল পডকাষ্ট ৰিলেটেড ইণ্টাৰভিউবিলাক জুবিন দা আৰু মানে প্ৰত্যেকটো কথাই লিখিবলগীয়া হৈছে লিখিবলগীয়া হৈছে এইটো লিখি বাগৰি গৈছে মই আহি লওঁ আৰু প্ৰতিটো সাক্ষাৎকাৰ লিখিত ৰূপত দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু সেইবাবে ধাৰাবাহিক ৰূপত দীঘলীয়া সেই ইণ্টাৰভিউসমূহ দীঘলীয়া সেই সাক্ষাৎকাৰ সেই পডকাষ্টসমূহ লিখি আনিবলগীয়া হৈছে সেই কথা উল্লেখ কৰিলে চক্ৰপাণী পৰাশৰে চিআইডিৰ কাৰ্যালয়ৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ দীপাংকৰ আজিও চক্ৰপাণী পৰাশৰ উপস্থিত হৈছে চিআইডিৰ কাৰ্যালয়ত আন কোনো লোকক আজি তলব কৰা হৈছে নেকি চক্ৰপাণী পৰাশৰৰ উপৰিও আৰু কি খবৰ আছে শেহতীয়াকৈ নিশ্চয় জয়ন্ত চাওক সোমবাৰৰ পৰা আজি বৃহস্পতিবাৰ 4টা দিন ধৰি SITৰ বিষয়াৰে মুখামুখি হৈছে চক্ৰপাণী পৰাশৰ আৰু এই খবৰটো দৰ্শকসকলক দিছোঁ আৰু চক্ৰপাণী পৰাশৰ কিছু অসুস্থ যাৰ বাবে তেওঁ এজন লগত ব্যক্তি এজনকো লৈ আহিছে নৱজ্যোতি মাহাতো নামৰ এজন যুৱকক তেওঁ লৈ আহিছে আৰু বৰ্তমানো CID অফিচাৰৰ ভিতৰতে থকা বুলি আমি খবৰ লাভ কৰিছোঁ আৰু যিকোনো মুহূৰ্তত তেওঁক যাবলৈ দিয়া হ'ব কিন্তু মই ক'ব বিচাৰিছোঁ যে মুম্বাইত যিটো দল ৰাওনা হৈছিল SITৰ সেই দলটো ইতিমধ্যে মুম্বাইৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে কাৰণ 2020 চনতে জুবিন গাৰ্গ যেতিয়া জুবিন গাৰ্গৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেওঁ চিকিৎসা গ্ৰহণ কৰিছিল তাৰে কিছু তথ্য ল'বলৈ SITৰ দল গুৱাহাটীৰ পৰা মুম্বাইলৈ ৰাওনা হৈছিল যি দলটোৰ নেতৃত্ব দিছিল মৰমী দাস এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া APS আৰু এই মৰমী দাসে আজি গুৱাহাটীলৈ ৰাওনা হৈছে বুলি আমি এই মুহূৰ্তত খবৰ লাভ কৰিছোঁ একেদৰে চক্ৰপাণী পৰাশৰৰ কথাটো আমি উল্লেখ কৰিছোঁ যে 5টাকৈ মুঠ ইণ্টাৰভিউ কেৱল চক্ৰপাণী পৰাশৰে ইণ্টাৰভিউ লোৱা নাছিল অসমৰ সংবাদ জগতৰ বহু সাংবাদিকেই বা বহুকেইজন ইউটিউবাৰেই বিশেষকৈ জুবিন গাৰ্গৰ দীৰ্ঘ সময় তেওঁৰ এক প্ৰকাৰ মন্তব্য দৰ্শকসকলৰ সন্মুখত প্ৰকাশ কৰি গৈছিলে কিন্তু শেহতীয়াকৈ যেতিয়া শেখৰজ্যোতি গোস্বামী আহি গুৱাহাটীত প্ৰথমবাৰৰ বাবে উপস্থিত হৈছিল এতিয়া প্ৰথমবাৰৰ বাবে শেখৰজ্যোতি গোস্বামীৰ জালুকবাৰী ঘৰখনলৈ গৈ প্ৰথম ইণ্টাৰভিউ লোৱা ব্যক্তিগৰাকী আছিল চক্ৰপাণী পৰাশৰ গতিকে তাত বহুখিনি কথা হয়তো আনকাট কৰি পাব্লিছ নকৰাৰো কিছু অভিযোগ উত্থাপন হৈছিল সেই ধৰণৰ কিছু হয়তো তথ্য SIT জানিব বিচাৰিছে চক্ৰপাণী পৰাশৰৰ পৰা আৰু তেওঁ স্পষ্টভাৱে কেমেৰাৰ সন্মুখত উল্লেখ কৰিছে যে তেওঁক আটাইকেইটা পডকাষ্টৰ তথ্য তেওঁক লিখি আনিবলৈ দিয়া হৈছে অৰ্থাৎ 5টাকৈ তেওঁ ইণ্টাৰভিউ লৈছিল জুবিন গাৰ্গৰ ডিব্ৰুগড় গুৱাহাটী শেহতীয়াকৈ শেখৰজ্যোতি গোস্বামীৰ এটা ইণ্টাৰভিউৰ প্ৰসংগ এই মুহূৰ্তত চৰ্চাত আছে গতিকে আটাইকেইটা ইণ্টাৰভিউ যিখিনি কথা বাৰ্তা হৈছিলে সেই আটাইবোৰ কথা বাৰ্তাই কিন্তু লিখিত আকাৰে বিচাৰিছে SITয়ে আৰু সেইবোৰ তথ্য যোগান ধৰাৰ ক্ষেত্ৰত তেওঁ 4 দিন কিয় আহিব লগা হ'ল বা তেওঁ খণ্ড খণ্ডকৈ এই ধৰণে দীপাংকৰ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ অধিক তথ্যৰ বাবে আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং 9 নৱেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ফাঁচী বজাৰৰ লাচিত ঘাটত এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ুসেনাই চলাই আছে বিশেষ অনুশীলন ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটত অনুষ্ঠিত হ'ব বায়ুসেনাৰ বিশেষ প্ৰদৰ্শনী লাচিত ঘাটৰ আকাশমাৰ্গত নিতৌ উৰিছে কেইবাখনো যুঁজাৰু বিমান আৰু হেলিকপ্টাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত যুঁজাৰু বিমান হেলিকপ্টাৰেৰে আকাশমাৰ্গত প্ৰদৰ্শন কৰিব উৰণ কলা 9 নৱেম্বৰৰ পূৰ্বৰে পৰা এই বিশেষ অনুশীলন বিশেষ কাৰ্যসূচী অব্যাহত আছে লাচিত ঘাটত ইয়া গুৱাহাটীৰ আকাশত বিকট শব্দৰে ঘনে ঘনে উৰিছে যুঁজাৰু বিমান এক দৃষ্টিনন্দন পৰিৱেশ গুৱাহাটীৰ আকাশত এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে মহানগৰবাসীয়ে আৰু 9 নৱেম্বৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ 93 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এই বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে প্ৰথমবাৰৰ বাবে লাচিত ঘাটত এয়া ভাৰতীয় বায়ুসেনা বাহিনীৰ এই বিশেষ এয়াৰ শ্ব'ৰ আয়োজন কৰা হৈছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকিব 9 নৱেম্বৰত দিনৰ 12:30 বজাৰ পৰা 2 বজালৈ এই উৰণ কৌশল প্ৰদৰ্শন কৰিব গুৱাহাটীৰ আকাশত ভাৰতীয় বায়ুসেনা বাহিনীয়ে ৰাজনাথ সিঙৰ ভ্ৰমণসূচীৰ বিষয়ে সদৰি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহিব আৰু গুৱাহাটীত এয়াৰ ফ'ৰ্ছে পৰিৱেশন কৰিবলৈ লোৱা আজি খুব উচ্চ মানৰ এৰ'শ্বো য'ত নেকি ৰাফেলৰ পৰা আৰম্ভ কৰি সুখইৰ পৰা আৰম্ভ কৰি
গোটেই বিমানসমূহক দেখুওৱা হ'ব সেই ধৰণৰ এটা এয়াৰ শ্ব'ত তেখেতে অংশগ্ৰহণ কৰিব এক কথাত ক'বলৈ গ'লে অহা এমাহ ডেৰ মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব গৃহমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী অসমলৈ আহিব লগতে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীও অসমত আহিব আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ বলেন 9 নৱেম্বৰৰ এই বিশেষ অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি চলাই থকা হৈছে অনুশীলন চলাই থকা হৈছে এক দৃষ্টিনন্দন পৰিৱেশৰ সাক্ষী হ'ব মহানগৰবাসী গতিকে কেনেকুৱা পৰিৱেশ এইখিনি মুহূৰ্তত অনুশীলন বৰ্তমান কেনেদৰে চলাই থকা হৈছে লাচিত ঘাটত জয়ন্ত আপুনি যেহেতুকে উল্লেখ কৰিছে যে আখৰা পৰ্ব চলি আছে এই মুহূৰ্তত বায়ুসেনাৰ গতিকে সকলোৰে এই মুহূৰ্তত দৃষ্টি নিবদ্ধ আছে গুৱাহাটীৰ আকাশ মাৰ্গৰ ওপৰত কাৰণ কেইটামান মুহূৰ্তৰ পিছতে যেহেতুকে আখৰা পৰ্ব চলি আছে এই কেইটামান মুহূৰ্তৰ পিছতে গুৱাহাটীৰ আকাশ মাৰ্গত প্ৰায় ৭৫খনতকৈ অধিক বায়ুসেনাৰ সেই বিশেষ বিমানসমূহৰ ইয়াত দেখিবলৈ পোৱা হ'ব আৰু তেখেতসকলে আচলতে যি অনুশীলন পৰ্বতে আচলতে দেখুৱাব কি ধৰণে আচলতে 9 নৱেম্বৰ তাৰিখটোত বায়ুসেনাৰ প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীৰ এই বিশেষ দিনটোত তেখেতসকলে কাৰ্যসূচী ৰাখিছে গতিকে এই দিনটোত তেখেতসকলে কেইবাটাও কাৰ্যসূচী ৰাখিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ উপস্থিতিতে যি বিশেষ এয়াৰ শ্ব' অনুষ্ঠিত হ'ব আৰু বিশেষ এয়াৰ শ্ব'ত বিশেষভাৱে গুৱাহাটী মহানগৰবাসী সাক্ষী হ'ব পাৰিব আপুনি উল্লেখ কৰিছে যে এক দৃষ্টিনন্দন এটা মুহূৰ্ত হ'ব কাৰণ এই পৰিৱেশ আচলতে গুৱাহাটী মহানগৰবাসীৰ বাবে আচলতে এয়া সৌভাগ্য নহয় যে আচলতে খুব কম সময়ৰ ভাৱেহে আচলতে হয় আৰু আমি যদি চাওঁ শেহতীয়া সময়ছোৱাত প্ৰায় বিগত 2-3 বছৰ পূৰ্বে এটা অনুষ্ঠান হৈছিলে সেয়া মাথোন এটা সৰু অনুষ্ঠানৰ দৃশ্যাংশ হৈ আছিলে কিন্তু এইবাৰ যেহেতুকে বায়ুসেনাই অনুষ্ঠিত কৰা এয়া তেখেতসকলৰ প্ৰতিষ্ঠা দিৱসৰ এয়া কাৰ্যসূচী গতিকে এই দিনটোত বিশেষভাৱে তেখেতসকলে বিশেষ কাৰ্যসূচী কেইবাটাও অংশগ্ৰহণ কৰিব এই মুহূৰ্তত আমি কেমেৰাৰ সন্মুখত সতীৰ্থ প্ৰভাত সিঙে দেখুৱাইছে যে বায়ুসেনাৰ যি সমূহ টীম তেখেতসকলে আকাশ মাৰ্গৰ যি সেই দৃষ্টিনন্দন পৰিৱেশ প্ৰদৰ্শন কৰাৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত তেখেতসকলৰ AK-47 যি আছে বন্দুক সেই বন্দুকৰে তেখেতসকলে এই মুহূৰ্তত অভিবাদন জনাই থকাৰ এটা মুহূৰ্ত কাৰণ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী যেতিয়া উপস্থিত হ'বহি তেতিয়া তেখেতসকলে এই ধৰণে অভিবাদন জনাব আৰু কেইবাটাও তেখেতসকলৰ এই মুহূৰ্তত টিম বেণ্ড ৰখা হৈছে সেই বেণ্ডসমূহে তেখেতসকলে অভিবাদন জনাব আৰু তাৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ভাষণ আৰম্ভ হ'ব আৰু ভাষণৰ পিছতেই আকাশ মাৰ্গৰ সেই বিশেষ দৃশ্য দেখিবলৈ পোৱা হ'ব তেখেতসকলে প্ৰায় ৭৫খনতকৈ অধিক বিশেষ বায়ুসেনাই যি আচলতে কাৰ্যসূচী সেই কাৰ্যসূচী প্ৰদৰ্শন কৰিব আৰু সেই দৃশ্য চাবলৈ আচলতে আজিৰ দিনটোতো আখৰা পৰ্বৰ এই মুহূৰ্তসমূহ চাবলৈ গুৱাহাটী মহানগৰীৰ কেইবাখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকল আহিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকসকল আহি উপস্থিত হৈছেহি আৰু তেখেতসকলে এই মুহূৰ্তত অংশগ্ৰহণ কৰিছে গতিকে এটা চাবলগীয়া এটা অনুষ্ঠানৰ অংশ হৈ ৰ'ব 9 তাৰিখে আৰু তাৰ পূৰ্বে যদি চোৱা হয় আজিৰ দিনটোতো এই মুহূৰ্তসমূহ অত্যন্ত এটা চমকপ্ৰদ আৰু অত্যন্ত ভাল লগা এটা মুহূৰ্ত কাৰণ ভাৰতীয় বায়ুসেনাৰ কৃতিত্ব আৰু ভাৰতীয় বায়ুসেনাৰ শেহতীয়া সময়ছোৱাত কৰি অহা তেখেতসকলৰ কাম কাজসমূহ সেয়া হয়তো আৰু কোৱাৰ প্ৰয়োজন নাই কাৰণ তেখেতসকলে অদম্যভাৱে যি আচলতে দেশমাতৃৰ বাবে কাম কৰি অহা সেয়া বায়ুসেনাৰ প্ৰতিগৰাকী সেনানীয়ে আচলতে সেই ধৰণে দেশ ৰক্ষাৰ কামত তেখেতসকলে আগবাঢ়ি কৰি আহিছে গতিকে তেখেতসকলৰ সেইসমূহ কাম সেইসমূহ কৃতিত্ব আৰু বীৰত্ব এক প্ৰকাৰ ক'ব পাৰি প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ দিনটোত তেখেতসকলে সেই ধৰণে ইয়াত প্ৰদৰ্শন কৰিব আৰু তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসুকতাৰে আজি এই আখৰা অনুষ্ঠানৰ কাৰ্যসূচী চাবলৈ এয়া যথেষ্ট সংখ্যক লোকৰ ভিৰ কৰা পৰিলক্ষিত হৈছে জয়ন্ত আমি হয়তো আৰু কেইটামান মুহূৰ্তৰ পিছতে এই অভিবাদন পৰ্বসমূহ সম্পন্ন হোৱাৰ লগে লগে আকাশ মাৰ্গৰ যি এই অনুষ্ঠান হ'ব সেই এয়া বিশেষ এয়াৰ শ্ব' সেই এয়াৰ শ্ব' আমি দেখুৱাবলৈ সক্ষম হ'ম ধন্যবাদ জ্ঞাপন কৰিছোঁ বলেন আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু এয়া আমি দেখুৱাই আছোঁ এয়া বৃহৎ এটা প্ৰস্তুতি কিছু সময় পিছতে আকাশ মাৰ্গত গৰজি উঠিব ভাৰতীয় বায়ুসেনা বাহিনীৰ প্ৰায় প্ৰতিটো শ্ৰেণীৰে যুঁজাৰু বিমান য'ত থাকিব সুখয় ৰাফেলৰ পৰা আৰম্ভ কৰি এপাচে জাগুৱাৰ লগতে তেজাছ দেশীয়ভাৱে নিৰ্মিত তেজাছ প্ৰদৰ্শন কৰিব হেলিকপ্টাৰৰ পৰা অত্যাধুনিক উন্নত প্ৰযুক্তিৰ যিসমূহ নতুন শ্ৰেণীৰ যুঁজাৰু বিমান অন্তৰ্ভুক্ত হৈছে ভাৰতীয় বায়ুসেনা বাহিনীত এই বিমান হেলিকপ্টাৰ সকলোৱে ভাগ ল'ব এই বিশেষ এয়াৰ শ্ব'ত য'ত নেকি
বিশেষ এটা বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে 9 নৱেম্বৰ য'ত দিনৰ 12:30 বজাৰ পৰা 2 বজালৈ প্ৰদৰ্শন কৰা হ'ব এই বিশেষ এয়াৰ শ্ব' আমি পুনৰবাৰ সংযুক্ত হৈছোঁ তাত থকা আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে বলেন কেইবাটাও স্থান নিৰ্ধাৰণ কৰা হৈছে এই অনুষ্ঠান উপভোগ কৰিবলৈ প্ৰায় 3000 অতিথি আহিব বুলি জানিব পৰা হৈছে এই অনুষ্ঠানলৈ য'ত গুৱাহাটীৰ উজান বজাৰৰ পৰা সোণাপুৰৰ পৰা সোণাৰাম ফিল্ডৰ পৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটীৰ বিভিন্ন স্থানত এই বিশেষ এয়াৰ শ্ব'ৰ চাব পৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা হৈছে জয়ন্ত প্ৰায় অতিথি 3000 আসন ৰখা হৈছে গতিকে বিশেষভাৱে নিমন্ত্ৰিত সেইসকল অতিথি থাকিব গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীসকল থাকিব গতিকে প্ৰতিগৰাকী লোকে আসনত বহি ইয়াৰ চোৱাৰ সুযোগ লাভ নকৰিব যদিও এই কথাখিনি ক'ব পাৰি যে গুৱাহাটী মহানগৰীৰ আকাশ মাৰ্গত যিহেতুকে এই বিশেষ ৭৫খনকৈ বিমানৰ তেখেতসকলে ইয়াত শ্ব'ক অংশগ্ৰহণ কৰিব এক প্ৰকাৰ ক'ব পাৰি যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী এই দুই স্থানৰ পৰা বিভিন্ন স্থানৰ পৰা অৰ্থাৎ গুৱাহাটী মহানগৰীৰ যিসমূহ টাৱাৰ থাকিব সেইসমূহ স্থানৰ পৰাই যে তেখেতসকলে চাব পাৰিব এই কথাখিনি এক প্ৰকাৰ ক'ব পাৰি আৰু পাণবজাৰ বা তেনেকুৱা ধৰণৰ আপুনি যদি চোৱা হয় উত্তৰ গুৱাহাটীৰ পাৰৰ পৰা সেই স্থানসমূহৰ পৰা এই দৃশ্যসমূহ চাব পাৰিব গতিকে ক'ব পাৰি যে যদিও বা আসনৰ সংখ্যা 3000 নিমন্ত্ৰিত অতিথি থাকিব কিন্তু বাকী গুৱাহাটী মহানগৰীৰ প্ৰায় সংখ্যক লোকে চাবলৈ এই অনুষ্ঠান তেখেতসকলে চাব পাৰিব গতিকে তেনে এটা বৰ্ণাঢ্য অনুষ্ঠানৰ কাৰ্যসূচী ৰখা হৈছে আৰু তাৰ লগতে ক'ব পাৰি যিসমূহ বিমান আহিব সেইসমূহৰ স্থানো ইতিমধ্যে তেখেতসকলে ঘোষণা কৰিছিলে সেই ধৰণে আমি যদি ক'ব পাৰো বাগডোগৰা হাচিমাৰা গুৱাহাটী তেজপুৰ বিভিন্ন স্থানৰ পৰা আহিব এই যুঁজাৰু বিমানসমূহ ৰাওনা হ'ব বাগডোগৰাৰ পৰা ৰাওনা হ'ব তেজপুৰ বায়ুসেনা ঘাটিৰ পৰা ৰাওনা হ'ব গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী বিমানবন্দৰৰ কাষৰ বায়ুসেনা ঘাটিৰ পৰা ৰাওনা হ'ব এই যুঁজাৰু বিমানসমূহ আৰু এনেদৰে উৰণ কৌশল প্ৰদৰ্শন কৰিব গুৱাহাটীৰ আকাশত যুঁজাৰু বিমান প্ৰত্যেকখন যুঁজাৰু বিমান অত্যাধুনিক যুঁজাৰু বিমানে অংশ ল'ব এই বিশেষ এয়াৰ শ্ব'ত ৭৫খনকৈ বিমানে চমক দেখুৱাব মহানগৰবাসীক আজি ইমান দিনে টিভিৰ পৰ্দাত দেখি থকা সেই দৃশ্য লাইভ চাব পাৰিব স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰিব ইতিমধ্যে গুৱাহাটীৰ আকাশত বিকট শব্দৰে গৰজি থকা এই অনুশীলনৰ এই দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সমান্তৰালকৈ উঠি অহা প্ৰজন্মক ভাৰতীয় বায়ুসেনা বাহিনীত যোগদানৰ বাবে আকৰ্ষণ কৰাৰ উদ্দেশ্যেৰে লগতে ভাৰতীয় বায়ুসেনা বাহিনীৰ শক্তি সামৰ্থ্য প্ৰদৰ্শনৰ বাবে ইয়াত 93 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এই বিশেষ এয়াৰ শ্ব'ৰ আয়োজন কৰা হৈছে প্ৰথমবাৰৰ বাবে মহানগৰীত লাচিত ঘাটত বলেন নিশ্চয়কৈ আসলে উত্তৰ পূবৰ ভিতৰতে অসমতে প্ৰথম 93 সংখ্যক বায়ুসেনা দিৱসৰ কাৰ্যসূচী হ'ব আৰু তাৰেই কুচকাৱাজ এই মুহূৰ্তত কেইবাটাও বেণ্ডে কৰিছে আৰু সেই ধৰণে যদি চোৱা হয় তেখেতসকলৰ অনুষ্ঠানসমূহ সঁচাকৈ পৃথক আৰু সুকীয়া আৰু সেই ধৰণে যদি চোৱা হয় প্ৰতিটো তেখেতসকলেই বেণ্ডসমূহে আচলতে প্ৰদৰ্শন কৰে গতিকে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ উপস্থিতিত হ'বলগীয়া যি 9 তাৰিখৰ কাৰ্যসূচী সেই কাৰ্যসূচী সাফল্যমণ্ডিত কৰিব তাৰ বাবেই তেখেতসকলে এই মুহূৰ্তত দেখিব পোৱা গৈছে এইদৰে আচলতে বেণ্ডসমূহৰ কুচকাৱাজ দেখিবলৈ পোৱা গৈছে আৰু তেখেতসকলে সঁচাকৈ আচলতে আটক ধুনীয়া আপুনি উল্লেখ কৰিছে যে 3000 লোকেই আচলতে চাব পৰা মাথোন হয় আসনৰ সংখ্যা 3000 থাকিব যদিও বা গুৱাহাটী মহানগৰীৰ চুবুৰীয়া সেই স্থানসমূহৰ পৰা তেখেতসকলে অশ টাৱাৰসমূহৰ পৰা নিৰ্বিঘ্নে এই অনুষ্ঠানসমূহ চাব পাৰিব গতিকে যিখন নতুনকৈ হ'বলগীয়া যিখন উৰণ হেতু সেই স্থানৰ পৰা তেখেতসকলে চাব পাৰিব গতিকে গুৱাহাটী মহানগৰীৰ এক প্ৰকাৰ ক'ব পাৰি যে 9 তাৰিখৰ সেই বিশেষ দিনটোৰ বিশেষ কাৰ্যসূচী চাবলৈ এক প্ৰকাৰ ক'ব পাৰি যে ইয়াত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিব এইখিনি কথা এক প্ৰকাৰ নিশ্চিত গতিকে ইতিমধ্যে আমি দেখুৱাইছোঁ যে তেখেতসকলৰ কাৰ্যসূচীৰ আজিৰ যি আখৰা পৰ্ব সেই আখৰা পৰ্ব ইতিমধ্যেই 3টাকৈ বেণ্ডে ইতিমধ্যে সম্পন্ন কৰিছে আখৰা আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে চতুৰ্থটো আৰু ইয়াত দেখিবলৈ পাই AK-47ৰ যি লৈ এইদৰে আচলতে তেখেতসকলৰ বেণ্ড দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ক'ব পাৰি যে সঁচাকৈ তেখেতসকলৰ এই যি কাৰ্যসূচী এক প্ৰকাৰ ক'ব পাৰি যে পৃথক আৰু সুকীয়া আৰু এক যি বায়ুসেনাৰ কৃতিত্ব বায়ুসেনাৰ যি দেশমাতৃৰ বাবে কৰি অহা তেখেতসকলৰ যি চিন সেয়া আচলতে এই কাৰ্যসূচীৰ জৰিয়তে এক প্ৰকাৰ প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীৰ দিনটো তেখেতসকলে এইদৰে প্ৰদৰ্শন কৰিব গতিকে সুন্দৰ এটা কাৰ্যসূচীৰ গুৱাহাটী মহানগৰবাসী সাক্ষী হৈ ৰ'ব গতিকে সেই বিশেষ দিনটোৰ বিশেষ কাৰ্যসূচীত নিশ্চিতভাৱে বহুজনে ওলাই আহিব আৰু এটা বিশেষ দিশ এই বিশেষ কাৰ্যসূচীৰ এই এয়াৰ শ্ব'ৰ যে অসমীয়াৰ হিয়াৰ আমঠু অসমীয়াৰ প্ৰাণস্পন্দন জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব মায়াবিনী গীত বাজিব সেই বিশেষ দিনটোত 9 নৱেম্বৰত এই অনুষ্ঠানতে হয় জন্ত সেই কথাখিনি তেখেতসকলে উল্লেখ কৰিছে সিদিনাখন যে যেতিয়াই আচলতে আকাশ মাৰ্গৰ সেই বিশেষ বিমানসমূহৰ প্ৰদৰ্শন চলি থাকিব আৰু তেনে অৱস্থাতে মায়াবিনী গীত পৰিৱেশন কৰাৰ কথা উল্লেখ কৰা হৈছে আৰু
এই কথাখিনি এই মুহূৰ্তত আমি যদি চাওঁ যে হয়তো অনুশীলন পৰ্বতো সেই ধৰণে দেখিবলৈ পোৱা হ'ব গতিকে আমি কেইটামান মুহূৰ্তৰ পিছতে হয়তো সেই কথাখিনি দৰ্শকসকলক আমি পোনপটীয়াভাৱে আমি দেখুৱাবলৈ সক্ষম হ'ম কিন্তু আমি দেখুৱাইছোঁ যে যথেষ্ট সংখ্যক লোকৰ আজিৰ দিনটোতো সমাৱেশ ঘটিছে তেখেতসকলে সকলোৱে আহিছে আৰু যি কথাখিনি কোৱা হৈছিল যে উত্তৰ পূবৰ ভিতৰতে আচলতে গুৱাহাটী মহানগৰীত এই স্থান বাছনি কৰা হৈছে আৰু ব্ৰহ্মপুত্ৰৰ পাৰত লাচিত ঘাটত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচী সঁচাকৈ আচলতে প্ৰতিগৰাকী লোকে আচলতে আমোদ দিব প্ৰতিগৰাকী লোকেই আচলতে সূৰ্যবীৰ্যৰ যি আচলতে প্ৰতীক যদি চোৱা হয় ভাৰতীয় বায়ুসেনা আৰু শেহতীয়া তেখেতসকলৰ কামসমূহ তেখেতসকলে যি ধৰণে আচলতে আগবঢ়াই লৈ গৈছে দেশমাতৃৰ বাবে সেই কথাখিনি এক প্ৰকাৰ সকলোৱে স্মৰণ কৰিব আৰু আচলতে এই দৃশ্যখিনি চাবলৈ সকলোৱে অধীৰ অপেক্ষাৰে এই মুহূৰ্তত বাট চাই ৰৈছে বলেন আপুনি সূৰ্যবীৰ্যৰ কথা উল্লেখ কৰিছে ভাৰতীয় বায়ুসেনা বাহিনীৰ এই সূৰ্যবীৰ্য বিশেষকৈ অপাৰেশ্যন সিন্দুৰ ভাৰতীয় বায়ুসেনা বাহিনীয়ে যি অপাৰেশ্যন সিন্দুৰ পেহেলগাম কাণ্ডৰ পুতক তুলিবলৈ সেই বিশেষ অভিযান অপাৰেশ্যন সিন্দুৰৰ পিছত যেন ভাৰতীয় বায়ুসেনা বাহিনী ভাৰতবাসীৰ বাবে এক আবেগ এক স্বাভিমানত পৰিণত হৈছে আৰু বিশেষ খবৰ যে 9 নৱেম্বৰত হ'বলগীয়া সেই এয়াৰ শ্ব'ত অপাৰেশ্যন সিন্দুৰত ব্যৱহাৰ হোৱা সেই বিশেষ শ্ৰেণীৰ যুঁজাৰু বিমানো প্ৰদৰ্শিত হ'ব সেই যুঁজাৰু বিমানেও কুচকাৱাজ প্ৰদৰ্শন কৰিব হয় এই অংশগ্ৰহণ কৰিবলগীয়া আমি যদি বিমানকেইখনৰ কথাখিনি চাবলৈ যাওঁ M17 দেখিব পোৱা গৈছে আপাচি ALH C295 তেজছকে প্ৰমুখ্য কৰি প্ৰায় শেহতীয়া সময়ছোৱাত সূৰ্যবীৰ্যৰ প্ৰতীক ভাৰতীয় বায়ুসেনাৰ যি আচলতে ব্যৱহাৰ কৰা যিসমূহ আচলতে বায়ুসেনা বিমান সেই বিমানসমূহ ইয়াত এক প্ৰকাৰ প্ৰদৰ্শন কৰা হ'ব গতিকে এয়া আচলতে ক'ব পাৰি যে তেখেতসকলৰ সেই দিনটোত বিশেষভাৱে বিশেষ কৰাৰ যি লক্ষ্য সেই লক্ষ্য এক প্ৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈ তুলিছে আৰু গতিকে ক'ব পাৰি যে আজিৰ দিনটোত এয়া কুচকাৱাজৰ দৃশ্যসমূহ আপুনি উল্লেখ কৰিছে যে অপাৰেশ্যন সিন্দুৰ ভাৰতীয় বায়ুসেনাৰ আচলতে এয়া আছিল পক্ষে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক যি আচলতে বিৰুদ্ধে যি পতক তুলিছিলে বা শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে যি তেখেতসকলৰ ভূমিকা আছিলে অত্যন্ত আদৰণীয় ভূমিকা আছিলে সকলোৱে আচলতে অপেক্ষাৰে বাট চাই থকা সেই মুহূৰ্তসমূহ আছিলে আৰু সেই যি সূৰ্যবীৰ্যৰ প্ৰতীক ভাৰতীয় বায়ুসেনা সেই বায়ুসেনাৰ এই বিশেষ দিনটো আচলতে বিশেষ কৰি তুলিবৰ কাৰণে এক প্ৰকাৰ ক'ব পাৰি এই কাৰ্যসূচী আৰু গতিকে প্ৰতি বছৰে বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ থকাৰ ধৰণে আচলতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগত তেখেতক বঞ্চিত কৰা নাই আৰু 93 সংখ্যক যি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সেই কাৰ্যসূচী গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত কৰিব গতিকে এই বৰ্ণাঢ্য কাৰ্যসূচীৰ আজিৰ দিনটোত আমি যদি চাওঁ যে সন্মুখভাগলৈ আমি দৰ্শকৰ হাইট যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে বিভিন্ন মহাবিদ্যালয় শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলক লৈ অহা হৈছে তেখেতসকলৰ যিসমূহ কুচকাৱাজ অভিবাদন আছে সেইসমূহ প্ৰদৰ্শন কৰা হৈছে কাৰণ একেলগে হয়তো সেই মূল অনুষ্ঠানৰ কাৰ্যসূচী সকলোৱে একে শাৰীতে বহি হয়তো চোৱাৰ সুযোগ নাপাব কিন্তু বাকী আখাৰা পৰ্বও যাতে তেখেতসকলে সুযোগ চাব পাৰে এই ব্যৱস্থাখিনি গ্ৰহণ কৰা হৈছে গতিকে এটা বৃহৎ অনুষ্ঠান এটা সাফল্যমণ্ডিত কৰিবৰ কাৰণে এক প্ৰকাৰ ক'ব পাৰি ভাৰতীয় বায়ুসেনাৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোকৰ উপস্থিতি হৈছে আমি হৈ কাষে বাও কাষে আমি যদি চাওঁ যে যথেষ্ট সংখ্যক মানুহৰ তেনেই ভিৰ পৰিলক্ষিত হৈছে সকলোৱে এই মুহূৰ্তত অধীৰ অপেক্ষাৰে বাট চাই ৰৈছে সেই আকাশ মাৰ্গত হ'বলগীয়া সেই বিশেষ এয়াৰ শ্ব'লৈকে সকলোৱে এই মুহূৰ্তত বাট চাইছে কাৰণ নান্দনিক এটা পৰিৱেশ সূচনা হ'ব নান্দনিক এটা পৰিৱেশ দেখিবলৈ পাব যিসমূহ দৃশ্য আচলতে চকুত নপৰে বা আচলতে চোৱাৰ সুযোগ নহয় সেই দৃশ্যখন আচলতে চকু চাবলৈ সুযোগ লাভ কৰিব গতিকে হাতে হাতে মোবাইল লৈ এক প্ৰকাৰ ক'ব পাৰি যে গুৱাহাটী মহানগৰীত এই মুহূৰ্তত এক প্ৰকাৰ ক'ব পাৰি যে আমি যদি চাওঁ ভৰলুৰ পৰা পাণবজাৰলৈকে এই বুধবাৰৰ পৰাই এনেকুৱা এটা পৰিৱেশ এই মুহূৰ্তত বিৰাজমান হৈছে মহানগৰীৰ আকাশত ফাঁচী বজাৰৰ আকাশত ধন্যবাদ জ্ঞাপন কৰিছোঁ বলেন আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে দুধনৈৰ কাকলি হত্যাকাণ্ডৰ চিন ৰিক্ৰিয়েশ্যন ঘাতক নিৰ্মল কলিতাক লগত লৈ ঘটনাৰ নাটকীয় ৰূপ দিছে আৰক্ষীয়ে হত্যাকাণ্ডৰ চিন ৰিক্ৰিয়েশ্যনৰ সময়ত উপস্থিত থাকে দণ্ডাধীশ দুধনৈ সমজিলা আৰক্ষী অধীক্ষক এটি পুতলাক যুৱতীগৰাকীৰ প্ৰতীকী ৰূপত ব্যৱহাৰ ঘটনাৰ চিন ৰিক্ৰিয়েশ্যন কৰে তদন্তকাৰী আৰক্ষীৰ দলে আৰক্ষীৰ সন্মুখত ঘাতক নিৰ্মলে এফালৰ পৰা দেখুৱাই গ'ল 3 নৱেম্বৰৰ বিয়লি যুৱতীগৰাকীক কিদৰে দাড়ি ঘপিয়াই হত্যা কৰিছিল ঘটনাস্থলীত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল কাকলিৰ মৃতদেহ নিৰ্মলে প্ৰথমে দাড়ি ডিঙিত ঘপিয়াই কাকলি নামৰ যুৱতীগৰাকীক প্ৰথম ঘাপতে মাটিত ঢলি পৰা কাকলিক পুনৰ উপৰ্যুপৰি দাড়ি আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল নিৰ্মল কলিতাই ধাননি পথাৰত লুকাই থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘাতক নিৰ্মলক
কিবাহত বহি আছিলে কিয় হৈ আছিলে কিহত এনে বহি আছিলে মাটিতে নামিল কেনেকৈ নামি পেলাই আহিল ছোৱালীজনী ই আহি পোৱাৰ আগতে ছোৱালীজনী আহি আছে বহি আছিলে কাকলি সাউদ নামৰ এইগৰাকী যুৱতীক অতি নিৰ্মমভাৱে অতি নৃশংসতাৰে হত্যা কৰা হৈছিল নিৰ্মল কলিতা নামৰ সেই ঘাতকৰ এই কাণ্ডই সমগ্ৰ গোৱালপাৰাতে তোলপাৰ লগাইছিল দুধনৈত তোলপাৰ লগাইছিল সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল প্ৰেম প্ৰত্যাখ্যান কৰাৰ পৰিণতিত এনেদৰে নৃশংস হত্যা কৰিছিল নৃশংসভাৱে হত্যা কৰিছিল যুৱতীগৰাকীক ঘপিয়াই হত্যা কৰিছিল দাৰে ঘপিয়াই হত্যা কৰাৰ সেই চিন ৰিক্ৰিয়েশ্যন আজি কৰা হৈছে ঘাতকক লগত লৈ দণ্ডাধীশৰ উপস্থিতিত চিন ৰিক্ৰিয়েশ্যন কৰা হৈছে ঘটনাৰ নাটকীয় ৰূপ পুনৰ ৰূপায়ণ কৰা হৈছে যোৱা 4 নৱেম্বৰত এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল প্ৰথম ঘাপতে মাটিত ঢলি পৰা কাকলিক পুনৰ উপৰ্যুপৰি দাৰে আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰি কাষৰে ধাননি পথাৰত লুকাই আছিল আৰু ধাননি পথাৰত লুকাই থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই ঘাতক নিৰ্মলক মানে যোৱা 3 তাৰিখে যিটো এই নিৰ্মল কলিতা বুলি ল'ৰাজনে যিটো হত্যাকাণ্ড সংঘটিত কৰিলে কাকলি সাউদ বুলি 26 বছৰীয়া ছোৱালীজনীক মানে আজি আসামীয়ে আমাৰ আগত মানে যি বক্তব্য দাঙি ধৰিলে তাৰ ভিত্তিত মই কৈছোঁ যে সিহঁতৰ মাজত এটা প্ৰেমজনিত সম্পৰ্ক আছিল যোৱা কিছু বছৰ ধৰি তাৰপাছত তেওঁলোকৰ মাজত মানে প্ৰেমজনিত এটা মতানৈক্যৰ সৃষ্টি হয় আৰু সেই প্ৰেমজনিত বিৰোধৰ বাবে মতানৈক্যৰ বাবে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আজি আমাৰ আগত মানে স্পষ্টীকৰণ দিয়ে মেজিষ্ট্ৰেটৰ সন্মুখত হয় 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 আজি আমি মেজিষ্ট্ৰেটৰ সন্মুখত মানে ইণ্ডিপেণ্ডেণ্ট উইটনেছ হিচাপে উপস্থিত আছিলোঁ তেওঁ নিজে স্বীকাৰ কৰিলে যে তেওঁ জানি বুজিয়ে আকাশ মাৰ্গত ইয়া আন 3খন হেলিকপ্টাৰ উৰিছে তাৰ ঠিক পিছে পিছে আৰু আন 3খন হেলিকপ্টাৰ ইয়া আমি দেখিবলৈ পাইছোঁ যি দৃশ্য আচলতে সাধাৰণতে দেখিবলৈ পোৱা নাযায় এই দৃশ্য আজি গুৱাহাটী মহানগৰীত বিশেষভাৱে 9 তাৰিখৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ বাবে আখাৰা এই মুহূৰ্তত আৰম্ভ হৈছে যিহেতুকে এটা গোটেই অনুষ্ঠানটো তেখেতসকলে এয়া বিশেষ বিমান এই মুহূৰ্তত আমি দেখুৱাইছোঁ সূৰ্য বীৰ্যৰ প্ৰতীক ভাৰতীয় বায়ুসেনাই শত্ৰুৰাষ্ট্ৰ পাকিস্তানক শেহতীয়া হিন্দুৰ অপাৰেশ্যনৰ জৰিয়তে প্ৰমাণ কৰিছিলে নিজৰ বীৰত্ব আৰু তাৰ পিছৰ যি আচলতে বায়ুসেনা দিৱসৰ যি কাৰ্যসূচী আৰু সেই বায়ুসেনা দিৱসৰ কাৰ্যসূচীতে অৰ্থাৎ অপাৰেশ্যন সিন্দুৰৰ পিছৰটো বায়ুসেনা দিৱসৰ কাৰ্যসূচী গুৱাহাটীৰ মহানগৰীত আৰু গতিকে এই অনুষ্ঠান আৰু অধিক জাকজমকতা আৰু অধিক সুন্দৰ কৰাৰ তেখেতসকলৰ লক্ষ্য আছিলে আৰু সেই ধৰণে যদি চোৱা হয় তেতিয়াহ'লে 93 সংখ্যক বায়ুসেনা যি দিৱসৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত এক প্ৰকাৰ ক'ব পাৰি গুৱাহাটীৰ আকাশ মাৰ্গত বা সেই কাৰ্যসূচীটো তেখেতসকলে চমক দেখুৱাব আৰু সেই ধৰণে এই মুহূৰ্তত আকাশ মাৰ্গত আৰম্ভ হৈছে প্ৰস্তুতি ৭৫খন বিশেষ বিমান ইয়াত দেখিবলৈ পোৱা হ'ব আৰু সেই বিমানসমূহ আমি ইতিমধ্যে নাম উল্লেখ কৰিছোঁ M17 আৰু সেই সময় আচলতে এই যুদ্ধ বিশেষ বিমানসমূহ আচলতে দেখিবলৈ পোৱা হয় বিশেষভাৱে ব্যৱহাৰ কৰা হয় M17 আপাচি ALH C-295 তেজছ এনেকুৱা বিশেষ বিমান হ'ব আৰু এক বিশেষ প্ৰদৰ্শনী শ্ব' প্ৰদৰ্শন কৰা হ'ব আৰু দেখিব পাইছোঁ যে ইতিমধ্যে আকাশ মাৰ্গত এখনৰ পিছত আনখনকৈ সেই বিশেষ বিমানসমূহ ইয়াত দেখিব পোৱা গৈছে আৰু এক প্ৰকাৰ ক'ব পাৰি এটা
বিশেষ কাৰ্যসূচী সম্পন্ন হ'ব আৰু তাৰ সমান্তৰালভাৱে কেইবাটাও বেণ্ডৰে তেখেতসকলে অভিবাদন ইতিমধ্যেই জনোৱাৰ সময়ছোৱা দেখিব পোৱা গৈছে। আন এটা আমাৰ কাণত চাউণ্ড আহিছে, এইবাৰ আন এটা স্থানৰ পৰা এইবাৰ হেলিকপ্টাৰ প্ৰৱেশ কৰিছে। কেমেৰা লেন্সত আমি দেখুৱাম, এয়া 4খন ৰঙা বিশেষ হেলিকপ্টাৰ। এই 4খন হেলিকপ্টাৰে জয়ন্ত বিশেষভাৱে তেখেতসকলে ইয়াত প্ৰদৰ্শন কৰিব। তেখেতসকলে এয়া গুৱাহাটীৰ আকাশ মাৰ্গত এই মুহূৰ্তত দেখিব পোৱা গৈছে। 4খন আন বিশেষ হেলিকপ্টাৰ দেখিব পোৱা গৈছে। আৰু এই 4খন হেলিকপ্টাৰে যদি আমি পূৰ্বৰ কথাখিনি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে তেখেতসকলে ইয়াত দৃষ্টিনন্দন এটা বিশেষ পৰিৱেশৰ মাত্ৰা বহন কৰিব। তেখেতসকলৰ এয়া শেষ অন্তিম যিখিনি এই মুহূৰ্তত আমাৰ কেমেৰা লেন্সত ধৰা পৰিছে, সেইখিনি দৃশ্য আমি দেখুৱাইছোঁ। পৃথকে পৃথকে তেখেতসকলে সঞ্চালন কৰিব, বিভিন্ন ধৰণৰ তেখেতসকলে ইয়াত টিপছ দেখুৱাব আৰু সেই দৃশ্যসমূহ এয়া সেই বিশেষ 4খন হেলিকপ্টাৰৰ দৃশ্য আমি পুনৰবাৰ দেখুৱাম। আন স্থানৰ পৰা সেই 4খন হেলিকপ্টাৰ পুনৰবাৰ ঘূৰিছে আৰু প্ৰথমে যোৱা যিটো আৰ্হি, সেই আৰ্হি সম্পূৰ্ণ এইবাৰ পৃথকে তেখেতসকলে প্ৰৱেশ কৰিব। দেখিব পোৱা গৈছিলে সমানভাৱে 4খন হেলিকপ্টাৰ আগবাঢ়িছিলে, কিন্তু এইবাৰ দেখিব পোৱা গৈছে সন্মুখভাগত 3খন আৰু পিছত 2খনকৈ এটা ৰথ ৰখা হৈছে আৰু সেই ধৰণে আগবাঢ়িছে। এয়া আগুৱাইছে। এই বিশেষ ৰঙা 4খন হেলিকপ্টাৰে আচলতে বিশেষভাৱে আকাশ মাৰ্গত দেখুৱাব। এয়া দেখুৱাইছো এটা ৰথ, সন্মুখত 3খন খুব কম ব্যৱধানৰ অন্তৰে অন্তৰে এই হেলিকপ্টাৰসমূহ প্ৰৱেশ কৰিছে। আমি যদি চাওঁ যে একেটা শাৰীত এই মুহূৰ্তত আহিছে, একেটা শাৰীত, আৰু যদি উচ্চতা ফালৰ পৰা যদি চোৱা হয়, টিভি লেন্সত সম্ভৱতঃ আমি এখন হেলিকপ্টাৰ অহা যেন দেখিছোঁ, অৰ্থাৎ কিন্তু ক'ব পাৰি যে ইয়াত 4খন হেলিকপ্টাৰ একেলগে আহিছে। এয়া দেখুৱাইছোঁ। ইয়াৰ দেখুৱাইছোঁ আন এখন সংযোগ হৈছে 5খন হেলিকপ্টাৰ। এনেদৰে আজিৰ যি কাৰ্যসূচী বা আজিৰ যি আখৰা পৰ্ব, এই পৰ্বটোত বিশেষভাৱে তেখেতসকলে বিশেষ কৌশলেৰে আচলতে এই হেলিকপ্টাৰসমূহ প্ৰৱেশ কৰিছে। এইবাৰ আন এটা দিশেৰে প্ৰৱেশ কৰিছে সেই একেই 5খন হেলিকপ্টাৰ। এয়া দেখিব পোৱা গৈছে আন এখন হেলিকপ্টাৰ ইয়াৰ ওপৰলৈকে গৈছে, পোনে পোনে তললৈকে আহিছে। আন এটা বিপৰীত দিশত এই মুহূৰ্তত মুখ কৰিছে।
বাকী 4খন হেলিকপ্টাৰৰ আমি দৃশ্যাংশ দেখুৱাম এই একেই পৃথক সম্পূৰ্ণ এয়া এক প্ৰকাৰ ক'ব পাৰি যে এই মুহূৰ্তখিনি আচলতে সকলোৱে সাক্ষী হ'ব বিচাৰে এইবাৰ দেখুৱাইছো পোনে পোনে এয়া তললৈকে নামি আহিছে পুনৰবাৰ আনটা দেখুৱাম এবাৰ দেখুৱাইছো বিপৰীত দিশৰ পৰা অহা 3খন হেলিকপ্টাৰৰ দৃশ্যাংশ দেখুৱাইছো প্ৰথমখনে যি ধৰণৰ আৰ্হিৰে আগবাঢ়ি গৈছিলে এই একেই আৰ্হিৰে হয়তো এই 3খন হেলিকপ্টাৰ এইবাৰ দেখিব পোৱা হ'ব আৰম্ভ কৰিছে সম্পূৰ্ণ পৃথকভাৱে ইয়াৰ দেখিব পোৱা গৈছে ওপৰলৈকে গৈছে যি ভাৰতীয় বায়ুসেনাক লৈ আমি গৌৰৱ কৰোঁ যি ভাৰতীয় বায়ুসেনাই নিজৰ অদম্য প্ৰেৰণাৰ সাহস স্বৰূপ থিয় হৈ আহিছে এই ভাৰতীয় বায়ুসেনাই আজি এইদৰে গুৱাহাটীৰ আকাশ মাৰ্গত এইদৰে পৃথকে পৃথকে এইসমূহ হয় বলেন আমি আপোনাৰ জৰিয়তে আমাৰ দৰ্শকসকলক দেখুৱাই আছো এই দৃষ্টিনন্দন পৰিৱেশ এই নান্দনিক পৰিৱেশ গুৱাহাটীৰ আকাশত আমি বিশেষ সম্প্ৰচাৰ অব্যাহত ৰাখিম সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ